বাংলাদেশৰ বিৰুদ্ধে বৰপেটা ৰোডত প্ৰতিবাদ। মহম্মদ ইউনুছৰ বিৰুদ্ধে বৰপেটা ৰোডত উত্তাল প্ৰতিবাদ। হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ বক্তব্যৰ পিছতে ভাৰতৰ দল সংগঠন ক্ষোভিত হৈ পৰিছে। বাংলাদেশত চাৰ্জিকেল ষ্ট্ৰাইক কৰি বাংলাদেশৰ মৌলবাদী শক্তি হিন্দু বিৰোধী শক্তিক উৎখাত কৰাৰ লগতে বাংলাদেশক দ্বিখণ্ডিত কৰি সুকীয়া হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী সংগঠনটোৰ। বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ তেওঁ সম্প্ৰতি চীন দেশ ভ্ৰমণ কৰি যি মন্তব্য দিছে আৰু তেওঁ মন্তব্যত আমাৰ উত্তৰ পূৰ্ব ভাৰতক টাৰ্গেট কৰি লৈছে আৰু আমি এই ক্ষেত্ৰত তেখেতক মানে এই ধৰণৰ কাৰ্যক আমি গৰিহণা দিছোঁ আৰু উত্তৰ পূব ভাৰতক লৈ তেওঁ যিটো সপোন দেখিছে এইটো কেতিয়াও বাস্তৱত পৰিণত নহয়, এইটো তেওঁৰ সপোনে থাকি যাব। আৰু বাংলাদেশত যি চট্টগ্ৰাম বন্দৰ আছে এই চট্টগ্ৰাম বন্দৰক চীন দেশক হস্তান্তৰিত কৰিব খুজিছে আৰু চীন দেশক আমন্ত্ৰণ জনাইছে যে আমাৰ উত্তৰ পূৰ্ব ভাৰতক মানে বাণিজ্য প্ৰসাৰণ কৰাৰ বাবে। আৰু আমাৰ যে তিষ্টা আছে তিষ্টা প্ৰকল্প, এই তিষ্টা প্ৰকল্প যদি মানে অদূৰ ভৱিষ্যতে মানে চীন দেশৰ হাতত যায় তেতিয়া আমাৰ যিটো মানে আমাৰ চিকেন নেক বুলি কয় যে কৰিডৰ, এইটো আমাৰ মানে চীন দেশৰ হাতত আহি যাব আৰু আমাৰ মানে নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইটো এটা ভাবুকি আহি যাব। এইকাৰণে আমি ভাৰত চৰকাৰক কঠোৰ পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে সম্প্ৰতি আমি দেখা পাইছোঁ যে যেতিয়াৰ পৰা নেকি অন্তৰ্বৰ্তী চৰকাৰ বাংলাদেশত গঠন হ'ল আমাৰ বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা নাইকিয়া হৈছে। ধৰ্মগুৰু যে চিন্ময় প্ৰভু তেওঁ এতিয়াও কাৰাৰুদ্ধ অৱস্থাত আছে, তেওঁ অসুস্থ অৱস্থাত আছে আৰু বাংলাদেশত দিনে দিনে যদি হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ হোৱা নাই আকৌ বৃদ্ধি পাইছে আৰু কোনো ধৰণৰ মানে চৰকাৰ এটা আছে বুলি বাংলাদেশত কোনেও ক'ব নোৱাৰে। আৰু আমাৰ ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে। যদি প্ৰয়োজন হয় যে আজি পাকিস্তানক যেনেকৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে, যে ভাৰত যিহেতু শক্তিশালী বহুত, যে পাকিস্তানক নিচিনা দেশক যদি চাৰ্জিকেল ষ্ট্ৰাইক কৰিব পাৰে আমি আহ্বান জনাম যে বাংলাদেশতো চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে অপাৰেশ্যন চলাব লাগে। আৰু এই যে মৌলবাদী শক্তি যে হিন্দু বিৰোধী শক্তি বাংলাদেশত চিৰতৰে উৎখাত হ'ব লাগে। প্ৰয়োজনত বাংলাদেশক দ্বিখণ্ডিত কৰি সুকীয়া হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে হিন্দুসকলৰ নিৰাপত্তাৰ বাবে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনিভাৰত 24।